ইফালে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল বাগানশালীৰ মুখ্য কাৰ্যালয় বডোফা হাউচত সংবাদমেল সম্বোধন কৰিলে সংগঠনটোৱে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অভিযোগ খণ্ডন কৰিছে এপছুৱে 29 নৱেম্বৰত বিটিসিৰ সচিবালয়ত লংকাকাণ্ড সৃষ্টি হৈছিল এই কাৰ্যত কোনো পধ্যে জড়িত নহয় এপছু জড়িত বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা সংগঠনটোৰ যদি এই ঘটনাত জড়িত থকাৰ প্ৰমাণ দিব পাৰে তেনেহলে জেললৈ যাবলৈ হাজু বুলি মন্তব্য কৰিছে এপছুৰ নেতৃত্বই সংবাদমেলত এই মন্তব্য সংগঠনটোৰ সভাপতি দীপেন বড়োৰ এই ঘটনাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা পোনপটীয়াকৈ হিটো কেন্দ্ৰীয় জিলা আঞ্চলিক কমিটিৰ আয়োজন কৰা কাৰ্যসূচী নাছিল হয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এপছুৰ শাখা কমিটি আছে আৰু তাত সমান্তৰালভাৱে আমাৰ আন জনজাতীয় ৰাভাই হওক গাৰো তেওঁলোকৰ শাখা কমিটি আছে তেওঁলোকে কোনো ৰাজনৈতিক দল বা কোনো এনেকুৱা এই উদ্দেশ্যলৈ তেওঁলোকে কেতিয়াও এই কাম কৰা নাই ছাত্ৰ ছাত্ৰীলৈ দুখ ঠেলিলে নহ'ব আৰু নিখিল বড়ো ছাত্ৰ সন্থাক যি এটা দুখ জাপাৰ যি এটা ষড়যন্ত্ৰ কৰিছে যি এটা ব্লেম গেম সেইটো আমি টোটেলি আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ এনেকুৱা ৰাজনৈতিক কথাবিলাক এই যি জাতিৰ এটা অস্তিত্বৰ যি সন্ধিখনত জাতিৰ অস্তিত্বৰ এই পৰিৱেশত কৰাটো আমি মুঠেই ভাল পোৱা নাই যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1%ও জড়িত যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচুতনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে 1% যদি এভিডেন্স আছে নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাব কাৰণে মই সাজু আছোঁ আৰু এই ঘটনাটো লৈ পেলাই আমি যিসকলে আমাক দুখ জাপিব বিচাৰিছে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাক বা কালাৰ লগোৱাটো আমি কেতিয়াও বিচৰা নাই ইফালে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল বাগানশালীৰ মুখ্য কাৰ্যালয় বডোফা হাউচত সংবাদমেল সম্বোধন কৰিলে সংগঠনটোৱে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অভিযোগ খণ্ডন কৰিছে এপছুৱে 29 নৱেম্বৰত বিটিসিৰ সচিবালয়ত লংকাকাণ্ড সৃষ্টি হৈছিল এই কাৰ্যত কোনো পধ্যে জড়িত নহয় এপছু জড়িত বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা সংগঠনটোৰ যদি এই ঘটনাত জড়িত থকাৰ প্ৰমাণ দিব পাৰে তেনেহলে জেললৈ যাবলৈ হাজু বুলি মন্তব্য কৰিছে এপছুৰ নেতৃত্বই সংবাদমেলত এই মন্তব্য সংগঠনটোৰ সভাপতি দীপেন বড়োৰ এই ঘটনাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা পোনপটীয়াকৈ হিটো কেন্দ্ৰীয় জিলা আঞ্চলিক কমিটিৰ আয়োজন কৰা কাৰ্যসূচী নাছিল হয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এপছুৰ শাখা কমিটি আছে আৰু তাত সমান্তৰালভাৱে আমাৰ আন জনজাতীয় ৰাভাই হওক গাৰো তেওঁলোকৰ শাখা কমিটি আছে তেওঁলোকে কোনো ৰাজনৈতিক দল বা কোনো এনেকুৱা এই উদ্দেশ্যলৈ তেওঁলোকে কেতিয়াও এই কাম কৰা নাই ছাত্ৰ ছাত্ৰীলৈ দুখ ঠেলিলে নহ'ব আৰু নিখিল বড়ো ছাত্ৰ সন্থাক যি এটা দুখ জাপাৰ যি এটা ষড়যন্ত্ৰ কৰিছে যি এটা ব্লেম গেম সেইটো আমি টোটেলি আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ এনেকুৱা ৰাজনৈতিক কথাবিলাক এই যি জাতিৰ এটা অস্তিত্বৰ যি সন্ধিখনত জাতিৰ অস্তিত্বৰ এই পৰিৱেশত কৰাটো আমি মুঠেই ভাল পোৱা নাই যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1%ও জড়িত যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচুতনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে 1% যদি এভিডেন্স আছে নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাব কাৰণে মই সাজু আছোঁ আৰু এই ঘটনাটো লৈ পেলাই আমি যিসকলে আমাক দুখ জাপিব বিচাৰিছে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাক বা কালাৰ লগোৱাটো আমি কেতিয়াও বিচৰা নাই